জাতি জনগোষ্ঠীৰ লগত প্ৰত্যেক জাতি জনগোষ্ঠীৰ লগত কংগ্ৰেছ দলে আজি নহয় আপুনি সদায় জাতি জনগোষ্ঠীৰ লগত কংগ্ৰেছ দল সদায় আছে। হঠাৎ একশ্যন হিৰোজন পৰ্দাৰ একশ্যন হিৰোজন ৰাজনৈতিক একশ্যন হিৰো হ'বলৈ কিয় মন মেলিলে? চাওক, মই এটা কথা বিশ্বাস কৰোঁ যে মানুহে সদায় বেয়া দিনতহে শিকিব পৰা স্কোপটো পোৱা যায় আৰু ভাল দিনততো চব মানুহৰ কাষত থাকেই। গতিকে বেয়া দিনত যেতিয়া মই কংগ্ৰেছ কৰি আছোঁ, মই ৰাজনীতি শিকি মই আজি বুজি পাইছোঁ ৰাজনীতি বস্তুটো কেনেকুৱা ধৰণৰ হয় আৰু ৰাজনীতিৰ লগত মই বেয়া দিনত জড়িত হ'লে আচল ৰূপবিলাক জানা যায় মানুহ। বৰ্তমান চৰকাৰখনে ভাল কাম একো কৰা বুলি মই নাভাবোঁ। কিয় তেখেতসকলে কৰ্মৰ কথা নাপাতেই, হয়, তেখেতসকলে পাতে কেনেকুৱা ধৰণৰ কথা, হিন্দু মুছলমান। নমস্কাৰ, নিউজ টাইম এনিৰ বিশেষ অনুষ্ঠান আজিৰ বিষয়লৈ স্বাগতম জনাইছোঁ মই কংকনজ্যোতি শৰ্মাই। আৰু আজিৰ বিষয়ত আমাৰ যি বিষয় সেই বিষয় হৈছে সংস্কৃতিৰ পৰা ৰাজনীতিলৈ। আৰু আজিৰ এই বিষয়ত আলোচনাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ এসময়ত ৯০ দশক তথা একবিংশ শতিকাৰ প্ৰথম ভাগত অসমীয়া ছবিৰ সেই একশ্যন হিৰোগৰাকীক, যিগৰাকী একশ্যন হিৰোৰ প্ৰত্যেকটো একশ্যনে ছবিৰ পৰ্দাত খলকনি তুলিছিল, দৰ্শকৰ হৃদয়ৰ স্পন্দনত নিজকেই একোজন একশ্যন হিৰোলৈ ৰূপান্তৰণ কৰিছিল। আৰু সেইজনে হৈছে অসমৰ একমাত্ৰ একশ্যন হিৰো হিৰণ্য দাস, বৰ্তমান ৰাজনৈতিক দিশৰ লগত জড়িত ৰাজনীতিক কৰ্মী হিৰণ্য দাস ডাঙৰীয়া। হিৰণ্য দা, স্বাগতম জনাইছোঁ। ধন্যবাদ। সুদীৰ্ঘ প্ৰায় ১৫ বছৰৰ পাছত আপোনাৰ লগত পুনৰ আকৌ এক সাক্ষাৎকাৰ, আনুষ্ঠানিক সাক্ষাৎ। হয়, সেই সময়ত ছপা মাধ্যম, আজিৰ তাৰিখত বৈদ্যুতিন বা ডিজিটেল মাধ্যম। সংস্কৃতি বা ৰাজধানীলৈ আজি আমাৰ বিষয়, বা ৰাজনীতিলৈ। ৰাজনীতি, ৰাজধানী, সংস্কৃতি, তিনিটা শব্দ এটা পৰিপূৰক শব্দ, ইটোৰ লগত সিটো যেন সম্পৰ্ক আছে। বেছি হ'লেও হঠাৎ একশ্যন হিৰোজন, পৰ্দাৰ একশ্যন হিৰোজন ৰাজনৈতিক একশ্যন হিৰো হ'বলৈ কিয় মন মেলিলে? আচলতে ৰাজনৈতিক একশ্যন হিৰো বুলি নাই। মই ছবি জগতত ছবি কৰিও আছোঁ, এতিয়াও কৰি আছোঁ আৰু ছবিৰ জৰিয়তে মই ৰাইজৰ কাষ চাপিছিলোঁ। আৰু এতিয়া মই মানে বেক টু বেক মই ফ্ৰণ্টে ৰাইজৰ লগত আকৌ হেৰি কৰিব বিচাৰিছোঁ। আৰু মই ৰাজনীতিৰ লগত জড়িত এতিয়াৰ নহয়, মই মোটামুটি 2017 পৰা কংগ্ৰেছ দলত মই আছোঁ। 17 পৰা মই কৰি আছোঁ, 21তো মই বিচাৰিছিলোঁ আৰু এইবাৰো মই বিচাৰিছোঁ। গতিকে কোন সমষ্টি? মোৰ হাজো শুৱালকুছি সমষ্টি। প্ৰতিদ্বন্দ্বী কোন আছে নিজ দলতে? নিজ দলত প্ৰতিদ্বন্দ্বী বুলি তেনেকুৱা নাই। আমাৰ এটাই, আমি এজন সৈনিক। গতিকে সৈনিকে আমাৰ কৰ্মটো হৈছে আমি কংগ্ৰেছ দলটো কেনেকৈ আগবঢ়াই নিব লাগে। আৰু ইয়াত যোনেই টিকেট নিবিচাৰক, চবৰে অধিকাৰ আছে টিকেট বিচৰা। আমাৰ দায়িত্বটো এইটোৱে হৈছে যে যোনেই টিকেট নাপাওক কিয় আমি সকলোৱে আগবঢ়াই নিব লাগে, যাতে দলটো আমি জিকাব পাৰোঁ আৰু সমষ্টিটো যাতে কংগ্ৰেছলৈ হাতলৈ আনিব পাৰোঁ। যি সময়ত বহু সাংস্কৃতিক কৰ্মীয়ে, সাংস্কৃতিক দিশৰ লগত জড়িত থকা ব্যক্তিয়ে শাসকীয় পক্ষক বাছি লৈছিল, সেই সময়ত আপুনি কিন্তু বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছক বাছি ল'লে কিয়? চাওক, মই এটা কথা বিশ্বাস কৰোঁ যে মানুহে সদায় বেয়া দিনতহে শিকিব পৰা স্কোপটো পোৱা যায় আৰু ভাল দিনততো চব মানুহৰ কাষত থাকেই। গতিকে বেয়া দিনত যেতিয়া মই কংগ্ৰেছ কৰি আছোঁ, মই ৰাজনীতি শিকি মই আজি বুজি পাইছোঁ ৰাজনীতি বস্তুটো কেনেকুৱা ধৰণৰ হয় আৰু ৰাজনীতিৰ লগত মই বেয়া দিনত জড়িত হ'লে আচল ৰূপবিলাক জানা যায় মানুহৰ। গতিকে সেই প্ৰেক্ষাপটত আৰু মই সুবিধা ল'বৰ কাৰণে মই ৰাজনীতিত অহা নাই। মই সুবিধাবাদী হোৱা হ'লে আজি ৭০ বিপৰীতে গৈ পেলাই মই কংগ্ৰেছত আহিছোঁ। গতিকে মই সুবিধা মোৰ পাব লগাও নাই, হেৰুৱাব লগাও নাই। গতিকে মই ইমান সুবিধাবাদী হিচাপে মই কোনো ৰাজনৈতিক দলত মই এই কংগ্ৰেছ দলত যোগদান কৰা নাছিলোঁ। মই ৰাজনৈতিক কথা পাতিম যথেষ্ট সময় আজি আপোনাৰ লগত কথা পাতিম। আৰু পুনৰবাৰ কৈছোঁ, এক নষ্টালজিক পৰিৱেশ। যি সময়ত মই হিৰণ্য দাস ডাঙৰীয়াৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ, সেই সময়ত এগৰাকী সাংস্কৃতিক কৰ্মী তথা অসমৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেতা আছিল এইগৰাকী হিৰণ্য দাস, আৰু আমি আছিলোঁ সাংস্কৃতিক দিশত সাংবাদিকতা কৰা নতুন প্ৰজন্মৰ সাংবাদিক। তেখেতৰ যি মাছখোৱাৰ ঘৰ, সেই মাছখোৱাৰ ঘৰত মোৰ এতিয়াও মনত আছে, জল পটকৈ মনত আছে। আমি আধা ঘণ্টাৰ সেই সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ গৈ প্ৰায় 3.5 ঘণ্টা আমি অতিবাহিত কৰিছিলোঁ। আপোনাৰ পৰিয়ালৰ মানুহ আহিছিল আৰু সেই সময়তো মই এটা প্ৰশ্ন সুধিছিলোঁ, আজিও আপোনাক মই প্ৰশ্ন সুধিম। যেতিয়া আপোনাক সাংস্কৃতিক পথাৰত কোনোবা কয় কোনবে, আপুনি কয় বাপবে, এইটো আপোনাৰ এটা জনপ্ৰিয় আপোনাৰ ডাইলগ আছিল, যৌৱনে আমনি কৰে চিনেমাখনৰ। এতিয়া যদি আপোনাৰ ৰাজনৈতিক পথাৰত কোনোবাই কয় কোনবে, আপুনি কি ক'ব?
এতিয়া ধৰক ৰাজনৈতিক বস্তুটো ছবিৰ লগত টোটেল বেলেগ হৈ যায়, হয় কমপ্লিট বেলেগ বস্তু হয়। এতিয়া ছবিত সেইটো ডাইলগ স্ক্ৰিপ্টিং থাকে, স্ক্ৰিপ্টত লিখা থাকে কাৰণে আমি ৰাজনীতি আৰু অভিনয়ৰ মাজত বৰ বিশেষ পাৰ্থক্য নাই, কিন্তু ৰাজনীতিত আপোনালোকে অভিনয়ত সঁচাকৈ অভিনয় কৰিবলগীয়া হয়, পৰ্দাত অভিনয় কৰিবলগীয়া, ৰাজনীতিত কিন্তু প্ৰত্যেক সময়তে অভিনয় কৰিবলগীয়া হয়। এই কথাটো মই কোৱা নাই, ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ৰাজনীতিবিদে কিন্তু এই কথাটো কৈছে, কাৰণ অভিনয় বুলি নকয়, আচলতে ৰাইজৰ মন জয় কৰিবলগীয়া হয়। তাৰমানে কি হয়, আমাৰ ছবি জগতত কি হয়, এটা স্ক্ৰিপ্ট অলৰেডি আমি পাই যাওঁ। ইয়াত কি হয়, ইয়াত স্ক্ৰিপ্ট নাই, ইয়াত আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় হ'ব। একদম হয় আপুনি যদি ভাল ব্যৱহাৰ কৰে, ইন ৰিটাৰ্ণ আপুনি ৰাইজৰ পৰা ভাল ব্যৱহাৰ পাব। আপুনি যদি ৰাইজেই ৰজা। হয় আৰু ছবি জগততো ছবিটো আপুনি চিনেমা এখন যেতিয়া ৰিলিজ কৰি দিব, হয় ৰিলিজ কৰি দিয়াৰ পিছত যেতিয়া ৰাইজৰ আগত আপুনি আগবঢ়াই দিয়াৰ পিছত ৰাইজে কেনেদৰে গ্ৰহণ কৰে, হয় সেইটো একেই কথা হয়। হয় কিন্তু ইয়াত আপুনি এতিয়া স্ক্ৰিপ্টৰ মতে ডাইলগ ক'ব নোৱাৰিব। হয়। এতিয়া মনেৰে আপোনাৰ স্বতঃস্ফূৰ্তভাৱে ওলোৱা কথাকেইটা আপুনি ক'ব লাগিব মানুহক। বৰ্তমান চৰকাৰৰ ক্ষেত্ৰত আপুনি হয় যিহেতু সক্ৰিয় ৰাজনীতিত আছে, হয় বৰ্তমান চৰকাৰখনে ভাল কাম কৰিছে নাই আপোনাৰ দৃষ্টিত? নহয়, বৰ্তমান চৰকাৰখনে ভাল কাম একো কৰা বুলি মই নাভাবোঁ। কিয়, তেখেতসকলে কৰ্মৰ কথা নাপাতেই। হয় তেখেতসকলে পাতে কেনেকুৱা ধৰণৰ কথা, হিন্দু মুছলমান, হয় মূল্য বৃদ্ধি, সেনেকুৱা ধৰণৰ। আজি হিন্দু মুছলমান কৰিয়ে তেখেতসকলে যোৱাবাৰো এনেকৈ শাসনত আহিল, আৰু এইবাৰো একেই বস্তুটো কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু মিয়াৰ অগ্ৰাসনৰ বিৰুদ্ধে চৰকাৰৰ যি আচলতে কঠোৰ স্থিতি, লাখ লাখ বিঘা ভূমি অবৈধ দখলদাৰী বা সন্দেহযুক্ত নাগৰিকৰ পৰা যে উচ্ছেদ কৰিলে, সেই কথাটো আপোনালোকৰ সমৰ্থন আছে নাই? নহয়, এতিয়া চাওক, মিয়াৰ প্ৰতি যিটো ডাইৰেক্টলি যেতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট কয় যে মিয়াৰ ভোট নালাগে, হয় মিয়াৰ হেৰিটোৰ আমাক কোনো মিয়াৰ ভোট নিদিয়েও। গতিকে এটা জাতিৰ প্ৰতি ইমান বিদ্ৰোহ হোৱাটো উচিত নহয়, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে কি, মানে মিয়াক এতিয়া আপোনালোকে সমৰ্থন কৰে? নহয়, সমৰ্থন বুলি নহয়, এতিয়া যদি মিয়া এতিয়া এইখিনি মুহূৰ্তত আপুনি ইলেকশ্যনৰ আগে ইমান আজি 10 বছৰে তেখেতসকলৰ শাসনকাল, শাসনত বহাৰ লগে লগে কিয় কৰা নাছিলে সেইবিলাক কাম? এতিয়া কিহৰ কাৰণে কৰিছে? এতিয়া এইকাৰণে কৰিছে, ইলেকশ্যন আগত আছে। গতিকে তেখেতসকলক এতিয়া আকৌ হিন্দু মুছলমানৰ ৰাজনীতিটো কৰি পেলাই আকৌ শাসনলৈ আহিব লাগে। গতিকে 10 বছৰ কিয় চকু মাৰি আছিলে? এতিয়াতো 10 বছৰেই হ'বলৈ হ'ল। কৰিবই লগা আছিল যেতিয়া প্ৰথম সৰ্বানন্দ সোণোৱাল যেতিয়া চিফ মিনিষ্টাৰ আছিল, তেতিয়াই কৰিব লাগিছিলে। তাৰপিছত তেওঁ চিফ মিনিষ্টাৰৰ দেখোন আজি 5 বছৰ হ'ল, আজি এতিয়া মুখ্যমন্ত্ৰী। হয়, আজি কেইদিনমানৰ আগতে আপোনালোকৰ প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতা ডাঙৰীয়া আহিছিল। হয় তেতিয়া মই তেখেতৰ লগত কেইবাটাও বিষয়ত কথা পাতিছিলোঁ। হয় প্ৰথম কথা হ'ল, কংগ্ৰেছ দলৰ ভাগা নেতাসকলক ধৰি ৰখাত গৌৰৱ গগৈ কিহৰ কাৰণে আচলতে বিফল হৈছে, বা কিয় তেওঁলোকে দল ত্যাগ কৰিবলগীয়া হৈছে? নহয়, তাৰমানে এতিয়া চাওক, এতিয়া ক'ত কংগ্ৰেছ ক্ষুণ্ণ হৈছে? কংগ্ৰেছ বুলি কোনোবাই ক'বলৈ লাষ্টত কৈ যাবলগীয়া হ'ল। নহয়, কোনো স্বাভিমানী অসমীয়া খিলঞ্জীয়াই কংগ্ৰেছ দলত থাকিব নোৱাৰা পৰিস্থিতিৰ কথা কোৱা হ'ল। এইবোৰ কথাই জানো বিভিন্ন ক্ষেত্ৰত, আমাৰ অসমখন ভৌগোলিকভাৱে যথেষ্টখিনি আচলতে বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰ লোকো আমাৰ মাজত আছে। আৰু ভৌগোলিকভাৱে যদি আমি চাওঁ, তেনেহ'লে বৰাক উপত্যকা এটা বেলেগ ধৰণৰ তাত পৰিৱেশ, নামনি অসমত এটা বেলেগ ধৰণৰ পৰিৱেশ, মধ্য অসমত বেলেগ ধৰণৰ পৰিৱেশ, উত্তৰ অসমত বেলেগ ধৰণৰ পৰিৱেশ, আৰু উজনি অসমত বেলেগ ধৰণৰ পৰিৱেশ। গতিকে এনেধৰণৰ কথাবিলাকেই ৰাজনৈতিকভাৱে প্ৰভাৱ নেপেলাবনে? এটা কথা মই আপোনাক কওঁ, শুনক। এতিয়া ধৰক আপোনাৰ ঘৰত বিভীষণ যদি সোমাই আছে, হয় সেই বিভীষণটো সোমাই থকা ভাল নে ওলাই যোৱাটো ভাল? গতিকে আমাৰ যিবিলাক কনফিডেঞ্চিয়েল মিটিং হয়, আমাৰ যিবিলাক কনফিডেঞ্চিয়েল কথা বতৰা হয়, সেইবিলাক যদি মুখ্যমন্ত্ৰীয়ে গমেই পাই থাকে, তেনেহ'লে আমি কনফিডেঞ্চিয়েল শব্দটো উঠাই দিয়াই ভাল। গতিকে যিবিলাক মানুহবিলাক গৈছে, নহয়, হয়তো মই তাকে ক'ব খোজোঁ, হয়। বিগত নিৰ্বাচনৰ সময়ত, লাষ্ট নিৰ্বাচনৰ সময়ত অজন্তা নেওগ ডাঙৰীয়া যে হিমন্ত বিশ্ব শৰ্মাৰ লগত আছিল, সেই কথাটো আপোনালোকে ইমান দিনে গমেই পোৱা নাছিল। গমেই পোৱা নাছিলোঁ। ৰাণা গোস্বামী ডাঙৰীয়া 3 বাৰৰ বিধায়ক কাৰ্যকৰী, তেখেত গম পোৱা হিমন্ত নাছিলোঁ। বিশ্ব শৰ্মাৰ লগত আপুনি গম পোৱা নাছিল। মানৱ ডেকা আপোনালোকৰ লগত থকা মানুহজন গম পোৱা নাছিল। এইবাৰ ভূপেন বৰা আৰু বা কোন কোন আছে, এইবিলাক সেয়াই। স্ক্ৰিনিং কৰা হৈছে নে আপোনালোকে? নাই, সেইটোতো আমাৰ সভাপতি, আমাৰ যি নৱনিযুক্ত সভাপতি, তেখেতে এইবিলাক চব চাই আছে, আৰু তেখেতে কৈ আছে, বাৰম্বাৰ তেখেতে কৈ আছে, যাৰ যাবলৈ ইচ্ছা আছে যাব পাৰে। ইয়াত কোনো ধৰা বান্ধা নাই। গতিকে কথাটো হৈছে কি, এতিয়া যিবিলাক মানুহ ইয়াত থাকি দলটোক ক্ষতি কৰি আছে, গতিকে সেনেকুৱা মানুহ থাকাতকৈ নাথাকে গুচি যোৱাই ভাল। গতিকে এতিয়া চাওক, এতিয়া কোন মানুহ কাৰ লগত কি হৈ আছে, আমিতো এতিয়া ধৰক সভাপতি বা আমাৰ মানে দলৰ মানে শীৰ্ষ মহলেও সিমান ভালকৈ নাজানেতো। এতিয়া মানুহে এতিয়া এনেকুৱা হৈ গৈছে যে মুখ্যমন্ত্ৰী এটা বাইট দি দিয়ে যে অমুকৰ লগত আছে, তমুকৰ লগত আছে। কিন্তু এতিয়া যিখিনি মানুহ আজি কংগ্ৰেছৰ বেয়া দিনত আছে, সেইখিনি মানুহে কংগ্ৰেছটো ধৰি আছে, নিস্বাৰ্থভাৱে কংগ্ৰেছ কৰি আছে, সেইখিনি মানুহৰ দিগদাৰী হৈ যায়। গতিকে সেইবিলাক মানুহ থকাতকৈ গুচি যোৱাই বেয়া। মই আৰু এটা কথা সোধোঁ, যে প্ৰায় কথাটো ওলাই থাকে যে অসমীয়া জাতীয় জীৱনৰ লগত আপোনালোকৰ কংগ্ৰেছ দলৰ কিছু নেতাই কিন্তু কিছু ক্ষেত্ৰত এনেধৰণৰ কিছু বক্তব্য তেওঁলোকে ৰাখে, যিটো বক্তব্য কিন্তু মানুহৰ গাত অলপ হ'লেও লাগে। উদাহৰণস্বৰূপে,
আপোনালোকৰ বৰপেটাৰ যিজন সাংসদ আব্দুল খালেক ডাঙৰীয়া, আব্দুল খালেক ডাঙৰীয়াই পৰৱৰ্তী সময়ত ক'বলৈ বাধ্য হৈ গ'ল যে কংগ্ৰেছে অকল সংখ্যালঘু নহয়, সংখ্যাগুৰুৰ কাষলৈ যাবও লাগিব, আমি সংখ্যাগুৰুৱে আমাক আঁকোৱালি ল'ব লাগিব। অৰ্থাৎ কংগ্ৰেছ দলত সংখ্যাগুৰুৱে আঁকোৱালি লোৱা নাই নেকি? এগৰাকী দায়িত্বশীল সাংসদে কথাটো কিয় ক'বলগীয়া? তেখেতে কিয় কাৰণে ক'লে সেইটো মই গম নাপাম, কিন্তু ঘটনাটো হৈছে কি, চাওক, কংগ্ৰেছ দল এটা এনেকুৱা দল যিটো দলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত কংগ্ৰেছ দলে আজি নহয়, আপুনি সদায় জাতি জনগোষ্ঠীৰ লগত কংগ্ৰেছ দল সদায় আছে, প্ৰত্যেকটো জাতিৰ লগত আছে, প্ৰত্যেকটো জনগোষ্ঠীৰ লগত আছে, প্ৰত্যেক মানুহৰ লগত আছে। ইয়াত কোনো ধৰণৰ ধৰ্মীয় মেৰুকৰণ কৰিব কংগ্ৰেছে কোনোদিনা যোৱা নাই। ধৰ্মীয় মেৰুকৰণ কোনে কৰে? ধৰ্মীয় মেৰুকৰণ কৰে বিজেপিয়ে। আমাৰ কংগ্ৰেছ দলত সেই বস্তুটো নাই। আজি হিন্দু মুছলমান আমি কৰা নাই, আজি হিন্দু মুছলমান কৰিছে, সাম্প্ৰদায়িক এটা বিষয়বস্তু বিয়পাইছে কোনে? বিজেপিয়েহে বিয়পাই আছে। কংগ্ৰেছ দলে কোনো কোৱা নাই যে আমি হিন্দু নহয়, আমি হিন্দুক ভাল পাম, মুছলমানক বেয়া পাম, মুছলমানক ভাল পাম, হিন্দুক বেয়া পাম, সেইটো কোনো ধৰণৰ কথা কেতিয়াও কৰে। আমাৰ কাৰণে চব সমান, হিন্দু মুছলমান আমাৰ কোনো নাই, আমি একেখন চাদতে থাকোঁ। আমাৰ দলটোৱে একে আমি সৰুৰে পৰা যিটো দেখি আহিছোঁ, হিন্দু মুছলমান, আজান ফকীৰ, মহাপুৰুষ শংকৰদেৱ, আমি এইবিলাক শিকি আহিছোঁ, পঢ়ি আহিছোঁ সেইবিলাক আমাৰ লগত এতিয়াও হয়, আৰু সেই আদৰ্শ লৈয়ে কংগ্ৰেছ দল আগবাঢ়ি গৈ আছে। নিশ্চয় মই অনুষ্ঠান চলাই যাম, কিন্তু সেইখিনি এটা বিৰতি ল'ব লাগিব। প্ৰিয় দৰ্শক, আমি অনুষ্ঠান আমাৰ চলাই যাম, কিন্তু সেইখিনি এটা চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত পুনৰ স্বাগতম, আৰু আপোনালোকে চাইছে নিউজ টাইম এনিৰ বিশেষ অনুষ্ঠান আজিৰ বিষয়। আৰু আজিৰ বিষয়ত আমাৰ অতিথি অসমৰ এগৰাকী চিনাকি মুখ, যিগৰাকী ব্যক্তিক ছবিৰ পৰ্দাত আপোনালোকে বহুতবাৰ দেখিছে, টেলিভিশ্যনৰ পৰ্দাত দেখিছে, ৰাজনৈতিক পথাৰত তেখেত বিগত সময়ৰ পৰা আছে, কিন্তু এইবাৰ ফ্ৰণ্ট ফুটত খেলিবলৈ আগবাঢ়ি আছে। অৰ্থাৎ কংগ্ৰেছ দলৰ পৰা হাজো শুৱালকুছি সমষ্টিৰ অন্যতম প্ৰাৰ্থিত্ব দাবীদাৰ এইগৰাকী হিৰণ্য দাস। একদম ৰাজনৈতিক কথালৈ আহোঁ। হাজো শুৱালকুছি সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কৰিবলগীয়া প্ৰথম 3টা কাম আপোনাৰ দৃষ্টিত কি, যদি আপোনাক ৰাইজে চিকাই পঠায় বিধানসভালৈ? নহয়, চাওক, প্ৰথম কথাটো হৈছে কি, এতিয়া আমাৰ টিকেটৰ কোনে টিকেট পায় কি কথা এতিয়ালৈকে নিৰ্ণয় হোৱা নাই। যদি আপোনাৰ দৃষ্টিত কিবা এটাতো আছে, সমস্যাটো মই যদি টিকেট পাওঁ, ৰাইজৰ যদি বিপুল সঁহাৰি পাই পেলাই মই যদি কেনেবাকৈ দিছপুৰলৈ, হাজোৰ পৰা যদি দিছপুৰলৈ যাব পাৰোঁ, মই প্ৰথম কামটো কৰিম যে মাধৱ মন্দিৰৰ বহুত বয়োজ্যেষ্ঠ মানুহ এই খটখটিৰে পাৰ হৈ যায়, গতিকে তাতে এটা এক্সক্লেভেটাৰ হোৱাটো অত্যন্ত প্ৰয়োজন। আজি যিটো আমাৰ পোৱামক্কা দৰগাহ আছে, তাতে হাজি মুছাফিৰ খানা হোৱাটো, হাজি মুছাফিৰ খানা এটা মানে মানুহ দুনুহ বাহিৰৰ পৰা আহিলে যাতে অতিথিশালা সেনেকুৱা যাতে এটা বনাব পৰা যায়। আজি ৰাস্তা ঘাটৰ উন্নয়ন কৰিব লগা আছে। আজি কাঁহ পিতল আমাৰ পিছ পৰি আছে। আজি শুৱালকুছি পাট মুগা আপোনাৰ পিছ পৰি আছে। পাট মুগাটো গোটেই শেষেই কৰি দিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, গোটেই লগালে। নহয়, আজি GI টেগ লগালে, কিন্তু গোটেই বিজনেছটোৱে বন্ধ। আগতে ঘৰে ঘৰে 10খন 15খনকৈ খাল থাকে, খালৰ মাতত আপুনি ৰজমজনাই থাকে, সেই মাত আজি নোহোৱা হৈ গ'ল শুৱালকুছিত। গতিকে কৰণীয় বহুত আছে, বহুত কাম কৰিব লগা আছে। বাকী আগন্তুক দিনত দেখা যাওক, ৰাইজে বা দলে সেইখিনি সুবিধা মোক প্ৰদান কৰে নকৰে নাজানো, কিন্তু যদি মোক কৰে এইকেইটা কাম মই প্ৰথমে হাতত ধৰিম। মই এটা প্ৰশ্ন আছে আপোনালৈ, কংগ্ৰেছ মিয়াৰ দললৈ পৰিৱৰ্তন হৈছে নেকি? অৰ্থাৎ সংখ্যালঘুৰ প্ৰীতি দললৈ পৰিৱৰ্তন হৈছে? কথাষাৰ মই কোৱা নাই, কিন্তু বদৰুদ্দিন আছলামে সংবাদ মাধ্যমৰ আগত কৈছিল। এই প্ৰশ্ন কেতিয়াবা প্ৰত্যেকগৰাকী কংগ্ৰেছ কৰ্মীক বা নেতাক এইটো কাৰণেই সোধোঁ, কাৰণ আজমলৰ দৰে এজন ব্যক্তি, যি এসময়ত আপোনালোকৰ পৰম মিত্ৰ আছিল, তেওঁ ক'বলৈ বাধ্য হৈ গ'ল কংগ্ৰেছে উজনি অসম বা উত্তৰ অসমটোত সংখ্যাগৰিষ্ঠতাকে তাত জিকিব নোৱাৰে, সেইকাৰণে কংগ্ৰেছে অকল সংখ্যালঘু অঞ্চলত বেছি গুৰুত্ব দিয়ে। কিমান কথা কওক? চাওক, কৈছে কোনে? আজমল ডাঙৰীয়াই। গতিকে আজমল ডাঙৰীয়া ঠিক ইলেকশ্যনৰ সময়ত আমাৰ মুখ্যমন্ত্ৰীৰ চুটলিপিহে গায়,
গতিকে মুখ্যমন্ত্ৰীয়ে যেনেকৈ ধৰণৰ কথা ক'ব দিয়ে সেই হিচাপেহে কৈ থাকে। গতিকে এই বিষয়ত মই ভাবোঁ যে মই এই বিষয়ত তেখেতৰ উত্তৰ দিয়াটো মই উচিত বুলি ভবা নাই তাৰমানে। নিশ্চয়। গৌৰৱ গগৈ পাকিস্তান লিংক কিমান প্ৰভাৱ পেলাব এইবাৰ নিৰ্বাচনত? গোটেই প্ৰশাসন তেখেতসকলৰ, গোটেই হোম তেখেতসকলৰ, গোটেই পুলিচ তেখেতসকলৰ কিয় নিয়া নাই? ঠিক আছে, বুজি পাই গ'লোঁ। আপোনাৰ এটা কথাতে আপুনি আচলতে একদম ব্যাখ্যা নকৰিলেও গোটেই কথাটো তাতে স্পষ্ট হৈ পৰিল। কিন্তু শেহতীয়াকৈ আপোনালোকৰ এটা বিৰাট ডাঙৰ দেখিছোঁ আপোনালোকৰ নেতাকৰ্মীৰ মাজত এটা অসন্তুষ্টি প্ৰভাৱ হৈছে যে মিত্ৰতাৰ ক্ষেত্ৰত। আজি ইতিমধ্যে আমি যিটো আমি অনুষ্ঠান যেতিয়া কৰি আছোঁ তাৰ কিছু সময় আগতে এটা সংবাদ মাধ্যমত বাতৰি ওলাইছে যে গোলাঘাটৰ আৱৰ্ত ভৱনত সৰুপথাৰৰ কংগ্ৰেছ কৰ্মীসকলে গৌৰৱ গগৈ ডাঙৰে ঘেৰাও কৰিছে। কৈছে যদি গোলাঘাটৰ সৰুপথাৰ সমষ্টিটো মিত্ৰদলক যদি দিয়া হয় তেনেহ'লে সমূহীয়া মুণ্ডন কৰিব কংগ্ৰেছ দলে। এনেধৰণৰ মিত্ৰতাৰ পাছত চিটক লৈ পেলাই যদি এনেধৰণৰ খোৱা কামোৰা হয় তেনেহ'লে চৰকাৰলৈ অস্ত্ৰটো দূৰৰে কথা, যুঁজ দিয়াৰো জানো আপোনালোকৰ মানসিকতা থাকিবগৈ? চাওক, মই এটা কথা কওঁ, আমি কংগ্ৰেছ দল এটা পৰিয়াল। এই পৰিয়ালত আপোনাক প্ৰত্যেকজন সদস্যই যে ভাল পাব লাগিব সেনেকুৱা কোনো ধৰণৰ কথা নাই। এতিয়া কথাটো হৈছে এই দলটো আমি যদি মিলি জুলি চিট শ্বেয়াৰিং নকৰি পেলাই যদি ইলেকশ্যনটো খেলোঁ, আল্টিমেটলি তেখেতসকল এতিয়া যোনে শাসকীয় দল মানে হেৰি হৈ যাব, আকৌ চৰকাৰ গঠন কৰি দিব। এতিয়া কথাটো হৈছে কি, ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা ধৰণৰ ইনচিডেণ্ট হ'বই। কাৰণ আপোনাৰ 10টা মানুহে যে আপোনাক ভাল পাব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। এতিয়া কথাটো হৈছে আমি চিন্তা কৰিব লাগে, আমাৰ সৈনিক হিচাপে আমি এটা কথা চিন্তা কৰিব লাগে, কেনেকৈ চৰকাৰখন আনিব পাৰোঁ। তাত যদি মোক কয়, কালি যদি সভাপতিয়ে যদি মোক কয় যে আপুনি নিৰ্বাচন খেলিব নালাগে বা বেলেগ কাৰোবাকো কয়, মোৰ মতে তাৰমানে কি, মই যদি চৰকাৰখন অনা স্বাৰ্থত যদি সেনেকুৱাও কয় তেনেহ'লে আমাৰ কৰ্মীখিনিয়ে এইখিনি কথা শুনিব লাগে, যাতে চৰকাৰখন অনা স্বাৰ্থত শুনিব লাগে। কিমান সংখ্যক আসন আপোনালোকে পাম বুলি ভাবিছে গোটেই সমগ্ৰ অসমত? চাওক, আপোনাৰ হিচাপত? মোৰ হিচাপ বুলিলেতো এতিয়া ধৰক EVM-এহে কথা ক'ব। এতিয়া কথাটো হৈছে কি, আমি এইবাৰ আশাবাদী কিহৰ কাৰণে, কাৰণ ৰাইজে এইবাৰ বুজি উঠিছে যে বিজেপি চৰকাৰখনে কি কৰিছে। চামুচেৰে দিছে, ইফালে বেলচা মাৰি লৈছে। গতিকে তেনেকুৱা ধৰণৰ এখন চৰকাৰ আমি অনাগত দিনত যদি আকৌ পাওঁ তেনেহ'লে এইবাৰ কিন্তু অসম বিক্ৰী হৈ যাব। নাই, এইটো কথাটো ঠিক যে যিটো হাৰত মূল্যবৃদ্ধি হৈছে বা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি জীৱনদায়িনী ঔষধলৈকে আৰু যথেষ্টখিনি মূল্যবৃদ্ধি হৈছে, কথাটো মানিব লাগিব। কিন্তু চৰকাৰখনৰ এটা কাম কিন্তু আপুনি যিকোনো এটা কামক আপুনি শলাগিবলগীয়া কাম কৰিছে আপোনাৰ দৃষ্টিত, যিকোনো এটা কাম এই চৰকাৰখনে। চাওক, এতিয়া আপুনি ক'ব কি বিচাৰিছে মই বুজি পাই গৈছোঁ। আপুনি ক'ব বিচাৰিছে ব্ৰিজ কেইখনৰ কথা। অকল ব্ৰিজ কেইখন বনোৱালে, আৰু ব্ৰিজ কেইখন বনাইছে কাৰ পইচাত? আমাৰ পইচাটোতো বনাই আছে, আমি টেক্স দি আছোঁ কাৰণে বনাই আছে। আজি আপুনি এই চৰকাৰখনে ভাল কাম কৰা বুলি কেনেকৈ ক'ম? আপুনি কিমান লাখ কোটি টকা ধাৰত আছে? প্ৰত্যেকজন ব্যক্তিৰ 55,000 কৰি আপুনি যদি কেলকুলেশ্যন কৰে, 55,000 কৰি পেলাই এজন ব্যক্তি ধাৰত আছে আজি। হয়, গতিকে আপুনি এই চৰকাৰখনৰ আপুনি ভাল কেতিয়া ক'ব? যেতিয়া চৰকাৰখনে ধাৰ ঋণ নোহোৱাকৈ ধুনীয়াকৈ স্মুথলি গভৰ্ণমেণ্ট কৰি আছে। বিদেশী ইছ্যুটোৰ ওপৰত আপোনালোকৰ স্থিতি কি কংগ্ৰেছ দলৰ? বিদেশী ইছ্যু আপোনাৰ কোনটো বিদেশী ইছ্যুৰ কথা সুধিলে? অসমত যিটো বিদেশী নাগৰিকৰ সমস্যা, সেই সমস্যাটোৰ কংগ্ৰেছ দলৰ স্থিতিটো কি আজিৰ তাৰিখত? আমি কংগ্ৰেছ দলৰ পৰা আমি এটাই কথা ক'ব বিচাৰোঁ। কাৰণ আপোনালোক নৱপ্ৰজন্মৰ কংগ্ৰেছ হয়, গতিকে আপোনালোকে অসম আন্দোলন আপোনালোকৰ হয়তো অলপ মনত আছে, কিন্তু বিদেশী খেদা আন্দোলনৰ পিছত গঠন হোৱা চৰকাৰকেইখনৰ কথাও মনত আছে, তাৰপিছত দুৰৱস্থাখিনিও কথাও মনত আছে, অশান্ত অসমৰ কথাও মনত আছে, কিন্তু বিদেশী সমস্যাটো এতিয়ালৈকে সমাধান নহ'ল। তাৰ মাজত 15 বছৰ আপোনালোকৰ শাসন থাকিল। ঠিকে আছে। এতিয়া কথাটো হৈছে কি, আমি শাসন আমাৰ থাকিলে আমি শাসন এতিয়া আমাৰ নহয়, আজি 10 বছৰৰ পৰা বিজেপি গভৰ্ণমেণ্ট আছে। বিজেপি গভৰ্ণমেণ্টে যি মানুহ বিদেশী হয় তেখেতসকলে হেৰি কৰক, বিচাৰি ওলাই পেলাই তেখেতসকলৰ কথা। আমাৰতো কোনো তেনেকুৱা ধৰণৰ কথা নাই যে আমাৰ কোনো স্বজন প্ৰীতি নাই নহয় বিদেশীৰ লগত বা হেৰিৰ লগত। সঁচা যদি বিদেশী হৈ গুচি যাওক। নাই, বহু কথাষাৰ মানে এনেকুৱা, অসমত এটা প্ৰবাদে আছিলে, মানে আমি যদি কওঁ, আগতে পুৰণা মানুহখিনিয়ে কৈছিল, যেতিয়ালৈকে আলি আৰু কুলি থাকিব কংগ্ৰেছ দল সদায় থাকিব। এতিয়া আলি আৰু কুলি শিক্ষিত হৈ গৈছে, কংগ্ৰেছ দল লাহে লাহে বিপৰ্যয়লৈ গৈছে। কথাষাৰ কিন্তু বুঢ়ালোকে কয় বুলি কথাষাৰ আছিলে, কথাষাৰ ফলিয়াইছে নি বাৰু? সেইসকল শিক্ষিত হৈ গৈছে, ইফালৰ পৰা ভোটাৰ কিন্তু কমে আহিছে। নাই, সেইটো কথা আপুনি যোনটো কথা কৈছে সেইটো মই মানি নলওঁ। কিয়? কাৰণ কংগ্ৰেছে যদি এই দুটা সম্প্ৰদায়ৰ ওপৰতে চলি থাকিলেহেঁতেন, কংগ্ৰেছক কি আপোনাৰ চৰকাৰ কৰিবৰ কাৰণে
অকল এই দুটা সম্প্ৰদায়ৰে জিকি আহিলে কি হেৰি হৈ যাব নেকি, চৰকাৰ কৰিব পাৰিব নেকি? চৰকাৰেতো 15 বছৰ তৰুণ গগৈ ছাৰৰ দিনততো 15 বছৰ চৰকাৰ কৰিছে। 15 বছৰ। তেনেহ'লে আজি তৰুণ গগৈ ছাৰ সৎ মানুহ আছিল কাৰণে ৰাইজে আঁকোৱালি লৈছে। আজি কি বেলেগ আপুনি আলি আৰু কুলিৰ কথাটো যে ক'লে, বেলেগে কি ভোট দিয়া নাই নেকি? তৰুণ গগৈ ছাৰ কি এনেই চিফ মিনিষ্টাৰ 15 বছৰ গৰিষ্ঠ কাৰণে? সংখ্যক আসন কিন্তু সেই সমষ্টিসমূহৰ জিকি আহিছিলে আপোনালোক। নাই, যিয়ে নহওক, আল্টিমেটলি মই কি ক'ব খুজিছোঁ যে আজিৰ ডেটত তৰুণ গগৈ ছাৰ যেতিয়া মুখ্যমন্ত্ৰী হৈছে, তেওঁ কি অকল আলি আৰু কুলিৰ ভোটতে হৈছে নেকি? তেওঁতো হিন্দু মানুহৰ ভোটতো হৈছে, তেওঁতো জনগোষ্ঠীৰ মানুহৰ ভোটতো হৈছে, নিজে জনগোষ্ঠী। তেওঁ তেনেহ'লে গতিকে সেনেকুৱা ধৰণৰ কথা, এইবিলাক ভুৱা অপপ্ৰচাৰ। গতিকে এইটোত মই ভাবোঁ তাৰমানে এইবিলাক লৈ পেলাই নহয়, কংগ্ৰেছ এটা এনেকুৱা সাগৰ হয় য'ত সকলো জাতি জনগোষ্ঠী তাত লৈ ল'ব পাৰে। গতিকে কোনো ধৰণৰ ভেদভাৱ নাই। আৰু যদি বিদেশী যদি কোনোবা আছে চিনাক্ত কৰক, পঠিয়াই দিয়ক। পুলিচ আপোনালোকৰ লগত, প্ৰশাসন আপোনালোকৰ লগত, আপোনালোকে কিয় ৰৈ আছে? কাৰ কাৰণে ৰৈ আছে? সেই 15 বছৰতো আপোনালোকৰ সেই প্ৰক্ৰিয়াটো কিন্তু বৰ খৰতকীয়া নহ'ল। অসম চুক্তি ৰূপায়ণে নহ'ল। ৰূপায়ণ নহ'ল, এতিয়া হৈছে নেকি? এতিয়াওতো হোৱা নাই। আমি নোৱাৰিলোঁ কাৰণেতো আমাক অপজিশ্যনত বহালে। আপোনালোক এতিয়া শাসকীয় দল, এতিয়া আপোনালোক শাসনত আছে, আপোনালোকে কিয় কৰা নাই? নিশ্চয়। মোৰ আৰু এটা প্ৰশ্ন, কংগ্ৰেছ দলৰ এটা বদনাম আছে যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, আৰু এটা বদনাম আছে যে কংগ্ৰেছে নতুন প্ৰতিনিধিক অগ্ৰাধিকাৰ নিদিয়ে। কথা দুটা কিমান আপুনি নতুন প্ৰতিনিধি হিচাপে কিমান কথাকেইটাৰ ভিতৰত গ্ৰহণযোগ্যতা আপুনি দেখা পায়? চাওক, এতিয়া মই এটা কথা জানো যে কংগ্ৰেছ দলত আজিৰ যুগত, আজিৰ এতিয়া আজিৰ প্ৰেজেণ্ট ছিটুৱেশ্যনটোত সেনেকুৱা কোনো ধৰণৰ কথা নাই। কাৰণ এতিয়া কংগ্ৰেছত যিখিনি মানুহ আছিল, যিখিনি মেইন মানুহ আছিলে, সেইখিনি এতিয়া বিজেপি চলাই আছে, বিজেপিৰ এই টিম হয়। গতিকে নতুন প্ৰজন্মক নিদি এতিয়া দিবলৈ বেলেগ অপশ্যনো নাই। গতিকে দিবই লাগিব। কাৰণ আজিৰ ডেটত বিজেপিয়ে চলাই থকা নাই, কংগ্ৰেছৰ পৰা যোৱাখিনিয়ে বিজেপিত গৈ পেলাই পুৰণা বিজেপি কৰ্মীসকলৰ প্ৰায় অস্তিত্ব বিপন্ন বাৰু। সেই তাকেই মই সেইটোকে কৈ আছোঁ যে কংগ্ৰেছত এতিয়া নতুন মুখত বা নতুন মানুহক বা প্ৰাধান্য দিবই লাগিব। কাৰণ মানুহেই নাই। এতিয়া এনেকুৱা হৈ গৈছে, যিখিনি মানুহ এতিয়া কংগ্ৰেছত আছিল সেইখিনিয়ে বিজেপিত আছে, আজি গভমেণ্ট চলাই আছে। গতিকে এতিয়াতো নতুন প্ৰজন্মক আনিবই লাগিব। সেনেকুৱা ধৰণৰ কোনো কথা নাই, সেইটো মিছা অপপ্ৰচাৰ। গতিকে মই নাভাবোঁ, কাৰণ নতুন মুখত দিব, কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াৰ, আমাৰ সভাপতিৰ যিটো চিন্তাধাৰা, যিটো তেখেতৰ তেখেত তেনেকুৱা ধৰণৰ চিন্তাধাৰা আমি যিমান দূৰলৈকে পাইছোঁ, আমি একেলগে বহুত জেগাত গৈছোঁ, কিন্তু আমি যেতিয়ালৈকে পাইছোঁ, মই জানো, মোৰ বিশ্বাস যে তেখেতে তেনেকুৱা চিন্তাধাৰা লৈ পেলাই আগবাঢ়া নাই। মিত্ৰতাৰ ক্ষেত্ৰত কি হৈছে? হুনুকা পিছলা হৈ আছে, কংগ্ৰেছ কেতিয়াবা পিছলিছে, কেতিয়াবা ৰাইজৰ দল বেক মাৰিছে, কি হৈছে মিত্ৰতা? কিন্তু বিৰোধী নিৰ্বাচনৰ কাৰণে সাজু হ'ল, আপোনালোকৰ কিন্তু এতিয়ালৈকে বুজিছোঁ খুব মিত্ৰতাই বা আসনে আপোনালোকে বুজাবুজি কৰিব পৰা নাই। আমাৰ 7 তাৰিখৰ ভিতৰত গোটেই ক্লিয়াৰ ৰিজাল্ট ওলাই যাব। হয়। এতিয়া কথাটো হৈছে, মই আপোনাক অলপ দেৰি আগতে ক'লোঁ যে এখন ঘৰত, পৰিয়াল এটাত আপোনাক গোটেই সদস্যখিনিয়ে আপোনাক, গোটেই সদস্যৰ 2-এজনে আপোনাক বেয়াও পাব পাৰে। আজি বুজাবুজি কৰাৰ লগে লগে আজি যিকেইখন আসন বিচাৰিব, তাৰপিছত আলোচনা হ'ব, হ'ব, তাৰপিছত তাত অলপমান দেৰি হ'বই। গতিকে সেইটো কাৰণে 7 তাৰিখৰ আগতে আমাৰ গোটেই পিকচাৰ ক্লিয়াৰ হৈ যাব, আপোনালোকক ক'লোঁ। আৰু গতিকে চাওক তাৰপিছত কি হয়। গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আহিছোঁ, যদিও ৰাজনীতিৰ পৰা বাটৰ প্ৰশ্নটো। আপোনাৰ লগত প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া এটা খুব মধুৰ সম্পৰ্ক আছিল, আপোনালোকে যথেষ্ট গভীৰ বন্ধু আছিল। হঠাৎ তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল। মুখ্যমন্ত্ৰীৰ ভাষ্য হিচাপে তেখেতক হত্যা কৰা হ'ল। কিন্তু আজিলৈকে ন্যায় প্ৰক্ৰিয়া কিন্তু যিমান খৰতকীয়া হ'ব লাগিছিল, সিমান খৰতকীয়া নোহোৱাৰ অভিযোগ চৌদিশৰ পৰা আহিছে। পৰিয়ালৰ ফালৰ পৰা আহিছে, আপোনালোকেও ইতিমধ্যে কৈছে, বিভিন্ন দল সংগঠনে কৈছে যে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। গতিকে আপুনি এজন বন্ধু আছিল, তেওঁ ওচৰৰ মানুহ আছিল। মইতো কোনো ৰাজনৈতিক ব্যক্তি হিচাপে সোধা নাই, মই হিৰণ্য দাস হিচাপে সুধিছোঁ। আপুনি মানে জুবিনে কণ্ঠ দিয়া বহু গীতত আপুনি অভিনয় কৰিছে, আপুনি তেখেতৰ আপুনি লিপছ মিলাইছে। গতিকে সেই ক্ষেত্ৰত জুবিনদা যে নাইকিয়া হ'ল, এই গোটেই প্ৰক্ৰিয়াটোক আপুনি কি দৃষ্টিৰে চাই বন্ধু হিচাপে? বা গৰিমা গাৰ্গৰ লগত এই বিষয়ে কথা হৈছে নেকি আপোনাৰ? নাই, মই এটাই কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ্গ মোৰ খুব ভাল বন্ধু আছিল। আৰু আমি একেলগে নায়ক, আমি বহুত কেইখন আমি ছবি কৰিছোঁ একেলগে, আৰু বহু সময় আমি অতিবাহিত কৰিছিলোঁ ইটোৰ লগত। আৰু তেওঁ হঠাৎ এনেকুৱা হোৱাত আজি এই চৰকাৰখনে, তুমি মোৰ মাথোমৰটো আছিল নেকি? তুমি মোৰ মাথোমত মই নাছিলোঁ। তাৰমানে জুবিন গাৰ্গৰ এইখন প্ৰথম চিনেমা আছিল, তুমি মোৰ মাথোমত। অভিনয়শিল্পী মই তেওঁৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত কাৰণে মই এনেই শ্বুটিঙত সি মোক মাতে সদায়, তেওঁ মোক মাতে। গতিকে মই গৈছিলোঁ তাতে, কৰিছিলোঁ, গৈ পেলাই তাৰ লগত এনেই তেওঁৰ লগত বহোঁ।
গৈ পেলাই এতিয়া কথাটো হৈছে কি জুবিন গাৰ্গৰ মৃত্যুত চৰকাৰখনে কিয় ব্যৰ্থ হৈছে। জুবিন গাৰ্গ এজন এনেকুৱা স্পষ্টবাদী মানুহ আছিল, সি মানে মোৰ সি ওলাই যায় বন্ধু বুজি পাইছো। যে সেইকাৰণে প্ৰিয় দৰ্শক, জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত হিৰণ্য দাস ডাঙৰীয়াৰ যি আছিলে আত্মিক সম্পৰ্ক, সেই আত্মিক সম্পৰ্কটো জনা সকলোৱে জানে। গতিকে তেখেতে যেতিয়া কৈছে হয়তো তেখেতৰ মুখৰ পৰা হঠাতে সি বুলি ওলাই যাব পাৰে, তই সম্বোধনটো হ'ব পাৰে, তাৰ কাৰণে কিন্তু তেখেতক আপোনালোকে যাতে দুখ নধৰে। মানে তেওঁ মানে এনেকুৱা ধৰণৰ তেওঁ স্পষ্টবাদী আছিল, আগৰে পৰা তেওঁ স্পষ্টবাদী আছিল, যি বস্তু বেয়া দেখেই মুখৰ আগত কৈ দিয়ে। ঠিক তেনেকৈ এই চৰকাৰখনৰ আঙুলিয়াই দিয়া মানুহটো মানে একমাত্ৰ কোনো ভয় নকৰাকৈ কোৱা মানুহজনে আছিল জুবিন গাৰ্গ। আজি সেই বস্তুটো জুবিন গাৰ্গৰ কাল হ'ল নেকি বুলি মই কেতিয়াবা অকলে অকলে ভাবোঁ। কাৰণ জুবিনে মোৰ লগত বহুত কথা পাতিছিলে, মাজতে আমাৰ বহুত গেপ হৈ গ'ল, তাৰ লগত মানে কি হৈ গ'ল, লগালগি আগৰ নিচিনা নহয়, সিও বেলেগ হেৰিত ময়ো বেলেগ হেৰিত কামত ব্যস্ত হৈ যাব লগা হ'ল। গতিকে মই জানাত চৰকাৰখন ব্যৰ্থ কিয় হৈছে মই নাজানো, কিন্তু চৰকাৰখনে ইচ্ছা কৰিলে ফাষ্ট ট্ৰেক আদালতত আনি আজি ধুনীয়াকৈ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব পাৰিলেহেঁতেন। আজি কিয় কৰা নাই সেইটো চৰকাৰখনে নিজে বুজি পাব। কিন্তু মই ইয়াৰ মাজত এটা কথা ক'ব বিচাৰিম যে জুবিন গাৰ্গৰ নিচিনা মানুহৰ যদি এই অৱস্থা হৈছে, এইখন চৰকাৰে এই অৱস্থা কৰিছে, তেনেহ'লে আমাৰ নিচিনা মানুহৰ কি হ'ব সেইটো কল্পনাৰ অতীত। কিন্তু মই বিচাৰোঁ জুবিন গাৰ্গৰ ন্যায় হোৱাটো, জুবিন গাৰ্গে ন্যায় পোৱাটো, আৰু জুবিন সকলোৰ অন্তৰত আছে, হিয়াৰ আমঠু অসমীয়া জাতিৰ। গতিকে মই বিচাৰোঁ এনেকুৱা হিয়াৰ আমঠুৰে যদি অৱস্থা এনেকুৱা যাতে নকৰে, বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ চৰকাৰক সোনকালে অতি শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালত দি দোষী সাব্যস্ত কৰি যিকেইজন মানুহ দোষী হয় সিহঁতক জেললৈ প্ৰেৰণ কৰি যি উচিত শাস্তি হয়। আজি জুবিন গাৰ্গ আমি ঘূৰাই নাপাওঁ, কিন্তু জুবিন গাৰ্গৰ নিচিনা এটা অনুষ্ঠান বুলি ক'লেও ভুল নহয়, জুবিন গাৰ্গ এটা অনুষ্ঠান। এই জুবিন গাৰ্গৰ নিচিনা মানুহ আমি আৰু কেতিয়াও দুনাই ঘূৰাই নাপাওঁ। কিন্তু জুবিন গাৰ্গৰ লগত যিখিনি মানুহে অন্যায় কৰিছে সেইখিনিকো আমি কিন্তু ৰেহাই দিয়াটো উচিত নহ'ব। আজি তাৰ আত্মাই আমাৰ পিনে মুখলৈ চাই আছে যে ইহঁতবিলাকে কি কৰিছে। কিন্তু আজি এনেকুৱা এখন চৰকাৰ, যি চৰকাৰে ন্যায়টো নকৰিলে ভোট নিদিব বুলিও কোৱা চৰকাৰখনে আজি এতিয়ালৈকে একো ন্যায় কৰা নাই, ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থাই কৰা নাই। এইটোতো হয় যে জুবিন গাৰ্গ ডাঙৰীয়াই ভালক ভাল আৰু বেয়াক বেয়া বুলি একদম সন্মুখত কোৱা মানুহ। আৰু তেওঁ যে কৈছিল, তেওঁ এটা শব্দ আছিল বিশেষ শব্দ, খাতিৰ নকৰোঁ, আৰু তেওঁ কাকো খাতিৰো কৰা নাই। সেইটো আগতে তেওঁ কংগ্ৰেছ চৰকাৰকো সমালোচনা কৰিছে, নহওক তেওঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰকো সমালোচনা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো সমালোচনা মাজে মাজে কৰি আছিল। যিয়ে নহওক যথেষ্ট সময় আপুনি আমাক দিলে, নিৰ্বাচনৰ সময়, আপুনিও হাজো শুৱালকুছিলৈ যাব লাগিব প্ৰচাৰৰ কাৰণে, যথেষ্ট ভাল লাগিল। আৰু পুনৰবাৰ কৈছোঁ যে হিৰণ্য দাস ডাঙৰীয়াৰ লগত আজি অনুষ্ঠানৰ আমাৰ বিশেষ আচলতে যি আমাৰ অনুষ্ঠান আজিৰ বিষয়ত আমাৰ অনুষ্ঠান আমি সমাপ্ত কৰিব লাগিব। কিন্তু অনাগত দিনৰ ৰাজনৈতিক তেখেতৰ যি যাত্ৰা, সেই যাত্ৰালৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ আমাৰ অনুষ্ঠান ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।